এভৰিৱান কি খবৰ নিশ্চয় চাগে আপোনালোকৰ ভালে আজি মোৰ ভাল নহয় পিছে আজি মোৰ বহুত দাঁতৰ বিষ হৈ আছে আৰু দাঁতৰ বিষৰ কাৰণে জ্বৰো উঠিছে কাৰণে মই আজি ব্লগটো সেইকাৰণে দেৰিকে আৰম্ভ কৰিছো এতিয়া বাজিছে 2টা বজাত আৰম্ভ কৰিছো কাৰণ উপায় নাই শুয়ে থাকিলো বহুত সময় তাৰ পিছত কি কৰিম দাঁত গজিছে গুৰৰ এতিয়াওনো গুৰৰ দাঁত গজে নে ইফালে গজা শেষ ইফালে গজি আছে আৰু ইমান বিষত মানে মোৰ গালটো দেখিছে না এখন ফুলি গৈছে একদম পুৰা এখন পুৰা ফুলি গৈছে আৰু মই এতিয়া বৰ্তমান আহিছো অলপ ভাবিছো আপোনালোকৰ লগত অলপ কথা পাতো আৰু সেইকাৰণে আহিছো ছাদৰ ওপৰত আৰু এনেকুৱা ৰ'দ দেখিছে ন ৰ'দটো খুব ধুনীয়া আৰু ধুনীয়া ৰ'দ কাৰণে মই অলপ ছাদৰ ওপৰতো ওলাই আহিছো আৰু ৰুমটো ইমান জেকা ৰুমটো জেকাৰ কাৰণে মানে ৰুমত মানে আপোনাৰ বেছিকে সোমাই থাকিব নোৱাৰি ইমান সোমাই থাকিব আৰু বহুত সোমাই থাকিব লাগে আৰু সোমাই থাকোৱে বিশেষকৈ কাৰণ যিমান হ'লেও বাহিৰত থকা কথা কোন কেতিয়া ক'ৰ পৰা কি মানুহ আহি যায় একো পাত্তা নাপায় আহিয়ে যায় মানে ক'ৰ পৰা কি মানুহবিলাক আহে ওপৰলৈকে কিবা খুজিব আহে তাৰ উপৰি কিবা কিবি সাধু তাৰপিছত মই এতিয়া বৰ্তমান ভাবিলোঁ আপোনালোকৰ লগতো অলপ কথা পাতোঁ আৰু যিহেতু ব্লগ দিয়া হোৱা নাই সেইকাৰণে আৰু মই আজি যোৱাকালি যিহেতু শিৱৰাত্ৰি আছিলে যোৱাকালি শিৱ বাবাৰ যিহেতু যোৱাকালি দিনটোতে বিয়া হৈছিলে সেই দিনটোত মই উপভোগ কৰিব যাব বা তেনেকুৱাকৈ একো কৰিব নোৱাৰিলোঁ কাৰণ মোৰ গাটো খুব বেয়া আছিলে বহুত জ্বৰ আছিলে যোৱাকালি এওঁ গৈছিলে আৰু আপোনালোকক আজি যোৱাকালিৰে ভিডিঅ' দেখাম বৰ ধুনীয়া এওঁ গৈছিলে আৰু মই কৈছোঁ আপুনি যি দেখা পায় আপুনি পাৰে যদি কেনেকুৱা পৰিৱেশ হয় তাৰে আপুনি বনাই আনিব দেখাবৰ কাৰণে মই চেষ্টা কৰিম এনেকৈ কৈছোঁ তাৰোপৰি এওঁ সেইখিনি কৰিছে বাৰু বনাই আনিছে আৰু মই আপোনালোকক দেখাম নিশ্চয় আৰু এওঁ কালি গৈছে মেইন গংগালৈকে আৰু মেইন গংগাটো আপোনালোকক আজি দেখুৱাবলৈ চেষ্টা কৰিম আৰু কালিৰ মানুহৰ যিমানখিনি সংখ্যা কেনেকুৱা মানুহৰ সংখ্যা আৰু কেনেকুৱা ধৰণৰ তাৰমানে ধুনীয়া ধুনীয়া মূৰ্তি আছে তাতে শিৱ বাবাৰ আপুনি ভাবিব নোৱাৰে আগতে আমি যেতিয়া ইয়াতে অহা নাছিলোঁ তেতিয়া ভাবিছিলোঁ কি বা ইমান ধুনীয়া ধুনীয়া মূৰ্তি ক'তনো আছে এনেকুৱা আৰু ফটোত দেখোঁ বা কোনোবাই ভিডিঅ'ত দিয়ে ৰিলছত দেখোঁ এতিয়া মই নিজে ৰিলছত দিছোঁ এইটো অৰিজিনেল হয় যাই কিনে বনোৱা হয় ফটো মানে ভিডিঅ'টো অৰিজিনেল ভিডিঅ' হয় সেইটো আৰু মই এৰিছোঁৱে ভিডিঅ'টো আৰু বৰ্তমান আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু এতিয়া বৰ্তমান যিহেতু খোৱা লোৱা তেনেকৈ খাব পৰা নাই মুখখন মেলিব নোৱাৰি ভালকৈ যিহেতু বহুত ফুলি গৈছে দেখিছে ফুলিছে এইফালে এইটো ছাইড আৰু তেনেকৈ অকণমান ৰুটি খাবলৈ চেষ্টা কৰিছোঁ খাইছোঁ আৰু এতিয়া বৰ্তমান গাটো ভাল পাইছোঁ আৰু ভাল পোৱাৰ কাৰণে এতিয়া ভাবিলোঁ অলপমান আপোনালোকৰ লগত কথাকে পাতোঁ যিহেতু ব্লগটো দিয়া হোৱা নাছিলে সেইকাৰণে কথাখিনি স্পষ্টকৈ ক'ব পৰা নাই যিমানকৈ মানে মুখৰ যিমানখিনি মোৰ কথা ক'বলৈ যিমানখিনি পাৰিছোঁ মই যেনেকৈ পাৰিছোঁ সেনেকৈ কৈ আছোঁ আপোনালোকে নিশ্চয় চাগে বুজি পাব কাৰণ বহুত মুখখন মেলি কথাবিলাক ক'ব নোৱাৰি আৰু ইমানখিনিয়ে আপোনালোকক দেখাই থাকিম চাই থাকিব যোৱাকালিৰে ৰাতিৰ পৰা তেনেকুৱা হৈছেতো যিহেতু দিনতে অলপ কাপোৰ ধোৱা হৈছিলে কাপোৰ দিনতে যেতিয়া ধুইছিলোঁ সেইখিনি কাপোৰ মানে ভাটিবেলা যেতিয়া নিছোঁ তেতিয়া অলপমান শুকাবলৈ থাকিলে থকাৰ কাৰণে আকৌ আনি অলপমান ৰ'দত দি দিলোঁ আৰু আজিৰখিনিতো আজি ইমান নাছিলে কমে আছিলে আৰু তেনেকৈ কাপোৰো মেলি দি থৈ দিছোঁ আৰু ভাবিলোঁ কাপোৰখিনিও এতিয়া বৰ্তমান লৈ যাওঁ আৰু আপোনালোকৰ লগতো অলপ কথাখিনি কওঁ বা আপোনালোকৰ লগত অলপমান কথা পাতোঁ সেইকাৰণে আহিলোঁ আৰু আজি আপোনালোকে চাই থাকক মই পৰালৈ ভিডিঅ' দেখাই থাকিম আৰু আজি ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগে কমেণ্ট কৰি জনাব আৰু ব্লগ শেষলৈ চাব আৰু আপোনালোকে মোৰ ব্লগ চাই কিন্তু লাইক কমেণ্ট ছাবস্ক্ৰাইব বা আপোনালোকে কোনো ধৰণৰ
কমেণ্ট নকৰে ভাল নালাগে। কমেণ্ট কৰিব ভাল লাগিব, বহুত ভাল লাগে কমেণ্ট কৰিলে। বেয়াই হওক বা ভালেই হওক, যিয়ে হৈছে ভিডিঅ'টো কমেণ্ট কৰিলে ভাল পাওঁ। আপোনালোকে কমেণ্ট কৰিব আৰু বৰিং নহ'ব আৰু আজি মোৰ কথা কোৱা ষ্টাইল দেখাবে, কাৰণ মোৰ কথাটো আজি যেনিবা লাগি লাগি গৈ আছে, এনেকুৱাকৈ কৈ আছোঁ, কাৰণ ভালকৈ মুখখন মেলিব পৰা নাই, সেইকাৰণে। আৰু চাই থাকক, মই দেখাই দিম। মই যিহেতু যোৱা নাই, এওঁ গৈছিলে, সেইকাৰণে আপোনালোকক যিয়ে নহওক দেখুৱাবলৈ সক্ষম হৈছোঁ। যিমানখিনি পাৰিম সিমানখিনি মই দেখুৱাবলৈ চেষ্টা কৰিম। এয়া দেখিছে গংগা নদীৰ পাৰত, এয়া আপোনালোকক মই আগদিনাখনে যে দেখাইছিলোঁ সেইখিনি নহয়, এইখিনি মই আকৌ নতুনকৈ শিৱৰাত্ৰিৰ দিনাখনে বনোৱা ভিডিঅ' হয়। আৰু আপোনালোকে দেখিছে এয়া ইমান অসংখ্য মানুহ, বহুত মানুহ হৈছে শিৱৰাত্ৰিৰ দিনা। যিহেতু কালি দিনটোতে আছিলে শিৱ বাবা আৰু পাৰ্বতী মাতাৰ বিয়া, আৰু সেইবাবে আমাৰ অসমৰ গোটেই ভাৰতবৰ্ষৰ মানুহে সেইকাৰণে শিৱৰাত্ৰি এই দিনটোতে পালন কৰে। আৰু এয়া শিৱ বাবাৰ ইমান বৃহৎ মূৰ্তি দেখিছেনে? এই বৃহৎ মূৰ্তি আমি আগতে ৰিলত দেখিছিলোঁ, এতিয়া দিঠকত দেখিছোঁ। আৰু মই যিমান পাৰিছোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু মই আজি বহুত স্পীডত কথা ক'ব পৰা নাই, আপোনালোকে বুজিয়ে পাইছে মোৰ কিহৰ কাৰণে ক'বলৈ পৰা নাই। যিমানখিনি পাৰিছোঁ সিমানখিনি চেষ্টা কৰিছোঁ। এয়া দেখিছেনে শিৱ বাবাৰ মূৰ্তিটো দূৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছে, আৰু ওচৰৰ পৰা দেখুৱাবলৈ আৰু চেষ্টা কৰিম। আৰু এয়া দেখিছেনে ইমান মানুহ, ইমানেই মানুহ যে ভগৱানৰ প্ৰতি কিমান ভক্তি ইয়াৰ মানুহৰ, ইয়াৰ পৰাই গম পোৱা যায় যে ইমান মানুহ আহিছে, সকলো আহিছে। আৰু মোৰো বৰ যাবলৈ ইচ্ছা থাকিল, কিন্তু যাবলৈ নোৱাৰিলোঁ। আৰু দেখিছে কিমান ডাঙৰ বিশাল শিৱৰ মূৰ্তি বনাইছে, শিৱ বাবাৰ মূৰ্তি। আৰু এয়া সাক্ষাৎ দেখি খুব ভাল লাগিছে। আৰু দেখিছে মানুহ, ইমান মানুহ, আৰু বহুত ধুনীয়া লাগিছে সৌন্দৰ্যটো। আৰু আজি আপোনালোকক গংগা নদীৰ মেইন গংগাটো দেখাম। এয়া হ'ল মেইন গংগা। যিহেতু গংগা নদী ডাঙৰ হয় আৰু মানুহ গা ধুবৰ সুবিধাৰ অৰ্থে এইটো হ'ল মেইন গংগা। আৰু এইটোৰ পৰা, এই গংগা নদীৰ পৰা কাটি নি সেইটো গংগা নদী এইফালে বোৱাই নিছে, যাতে মানুহখিনি সুবিধাৰ অৰ্থে ভালকৈ গা ধুব পাৰে, পূজা পাতল কৰিব পাৰে, সেইকাৰণে সেই তাতে বনাইছে। আৰু ইয়াত দেখিছেনে চাৰ্কেছ, ছোৱালীজনীয়ে এডাল ৰছী ৰুটি খেলি আছে। আৰু ইয়াত এই গংগা নদীৰ এয়া চাওক চুইচ গেট ইফালে কাটি লৈ আহিছে, এয়া এইফালে আহি গৈছে নদীটো, সেইকাৰণে। আৰু এই দেখিবলৈ পাইছে মানুহৰ ইমানে সংখ্যা, মানুহৰ সংখ্যাৰ কাৰণে মানুহৰ মূৰৰ পৰা আৰু একো দেখা নাপায়। আৰু আপোনালোকে ব্ৰীজখন দেখিছেনে? এই ধেনু আকৃতিৰ বৰ ধুনীয়াকৈ বনাই তুলিছে। আৰু এটা কথা জানেনে আপোনালোকে, যদি গংগা নদীত গা ধোৱা হয়, গংগা নদীত আকৌ কাপোৰখিনি ধুই লৈ আহিব নালাগে। আৰু মই এইখিনিকে আপোনালোকক দেখুৱাবলৈ পাই বহুত সুখী, আৰু মই নিজেও চাবলৈ পাই খুব ভাল লাগিছে। কাৰণ মই যিহেতু যাব পৰা নাই, মোৰ যাবলৈ বহুত মন আছিলে, তো মই নিজেও কেতিয়াও দেখা নাই ইমান মানুহ হয়, ইমান মানে মই দেখি আচৰিত মানুহ দেখি। আপোনালোকে দেখিছে চব। আৰু আপোনালোকৰ যদি মোৰ ভিডিঅ' ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি নিশ্চয় জনাব। আজিৰ কাৰণে ইমানখিনিয়ে, বাই বাই।